নগাঁৱত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা। বেবেজিয়াত শৰণ ভাগৱতী সমাজৰ কেন্দ্ৰীয় প্ৰশাসনিক ভৱন মুকলি। জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয়টো দিনৰ কাৰ্যসূচী অনুসৰি নগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। হাজাৰ হাজাৰ অনুৰাগী আৰু সমৰ্থকৰ আদৰণি তথা পুষ্পবৃষ্টি লৈ অগ্ৰসৰ হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ বেবেজিয়া শৰণ ভাগৱতী সমাজৰ পালনাম থানত উপস্থিত হয়। ধৰ্মীয় অনুষ্ঠানটিত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শৰণ ভাগৱতী সমাজ অসমৰ নৱনিৰ্মিত কেন্দ্ৰীয় প্ৰশাসনিক ভৱনটো মুকলি কৰে। আছুতীয়া পুঁজিৰে 1 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ সম্পূৰ্ণ কৰা এই ভৱনটোৰ 2024 চনৰ 25 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই আধাৰশিলা স্থাপন কৰিছিল। ভৱনটোৰ ফিটা কাটি মুকলি কৰি মুখ্যমন্ত্ৰীয়ে শৰণ ভাগৱতী সমাজৰ ভকত বৈষ্ণৱসকলৰ সৈতে আলোচনাত মিলিত হৈ নামঘৰত সেৱা জনাই চমু বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে ৰহা বিধানসভা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। নগাঁৱৰ পৰা ৱাহিদুজ্জামানৰ ৰিপৰ্ট, ডি নিউজ আৰু ডি নৰ্থ ইষ্ট।